নিশাৰ কঠোৰ পৰিশ্ৰমৰ ফল আপুনি এদিন নিশ্চয় পাব বন্ধু। যিসকলে নিজৰ সপোনৰ বাবে টোপনি ত্যাগ কৰি আছে, কঠোৰ পৰিশ্ৰমৰ বাহিৰে তেওঁলোকৰ কোনো বিকল্প নাই। সঠিক দিশৰ লগত আত্মবিশ্বাসৰ সংমিশ্ৰণে এদিন আপোনাকো সফলতাৰ পথ দেখুৱাব। সময় লাগিব, কিন্তু আপোনাৰ নিশাৰ কঠোৰ পৰিশ্ৰমে আপোনাক এটা উজ্জ্বল ভৱিষ্যত নিশ্চয় দিব। আজি যদি তুমি এজন ছাত্ৰ আৰু মাত্ৰ আনক দেখুৱাবলৈ মিছাকৈ পঢ়ি দেখুৱাইছা ঘৰত, তেন্তে তুমি নিজকে ঠগি আছা। মনত ৰাখিবা, কিন্তু যিসকলে গোটেই ৰাতি কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকে নিজৰ লগতে ঘৰখনৰো সপোনবোৰ বাস্তৱ কৰে। নিজৰ ওপৰত আৰু নিজৰ সামৰ্থ্যত বিশ্বাস ৰাখা। আজিৰ কঠোৰ পৰিশ্ৰমেই কাইলৈ সফলতা। কঠোৰ পৰিশ্ৰমেই ভাগ্যৰ তলা মুকলি কৰাৰ একমাত্ৰ উপায়। নিজৰ লক্ষ্যৰ কথা নিজকে সোঁৱৰাই দিয়ক। সফল মানুহৰ পৰা প্ৰেৰণা লওক। ফলাফলত নহয়, কঠোৰ পৰিশ্ৰমৰ ওপৰত গুৰুত্ব দিয়ক। ৰাতিৰ নিস্তব্ধতাত কৰা কঠোৰ পৰিশ্ৰমহে এদিন সফলতাৰ পথ আনে। পৃথিৱীখন যেতিয়া শুই থাকে তেতিয়া প্ৰকৃত সংগ্ৰাম হ'ল নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিবলৈ সজাগ হৈ থকা। আজিৰ কঠোৰ পৰিশ্ৰমে কাইলৈৰ সফলতাৰ কাহিনী লিখিব। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাসকলে নিশাৰ কঠোৰ পৰিশ্ৰমৰ অৰ্থ নেজানে বন্ধু। আজি গোটেই ৰাতি যি কষ্ট কৰিছে সেইসকলে কাইলৈ চহৰত চৰ্চা আনিব। দিন ৰাতি কঠোৰ পৰিশ্ৰম কৰাসকলেহে নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰে। আন্ধাৰ পোহৰ নথকালৈকেহে থাকে। প্ৰতিটো নিশাৰ পিছত ৰাতিপুৱা হয়। কষ্ট বন্ধু, কষ্ট কৰক, তেতিয়াহে সফল হ'ব। কঠোৰ পৰিশ্ৰমেই হৈছে সফলতাৰ বন্ধ দুৱাৰ মুকলি কৰাৰ চাবিকাঠি। সফলতা এদিনতে নহয়, ধাৰাবাহিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। অসুবিধাৰ সৃষ্টি হ'লেই বুজিব যে আপুনি শক্তিশালী হৈ উঠিছে। মনত ৰাখিব, আপোনাৰ সফলতা আপোনাৰ কঠোৰ পৰিশ্ৰমৰ নীৰৱ সাক্ষ্য।